নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিয়হৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। প্ৰথমতে মই আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপ্পী নিউ ইয়েৰ 2026। আজি আমাৰ বছৰৰ অন্তিম দিন 31 ডিচেম্বৰ। তো 2025 বৰ্ষটো মোৰ লগতে মোৰ দাদা বাইদেউ সকলোৰো দিনকেইটা ভালে ভালেই ভগৱানে আল্লাই পাৰ কৰালে। তো মই আপোনালোকক আশীৰ্বাদ দিলোঁ। তো আমি চবে ফাৰ্মাৰ খেতিয়ক, যাতে আমি সুস্থভাৱে চবে কাম কৰিব পাৰোঁ। আল্লাহ ভগৱানে যাতে আমাক চবকে সুস্থ ৰাখে তাৰে কামনা কৰিলোঁ। 2025 বৰ্ষটো অন্তিম দিনত মই আপোনালোকক তিয়হৰ খেতিৰ ভিডিঅ' এটা দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। কথা হ'ল, মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে তিয়হৰ খেতিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ তিয়হ খেতি কেনেকৈ কৰিব লাগে, খেতিত কি কি সাৰ দিব লাগে, কি কি ঔষধ স্প্ৰে কৰিব লাগিব, ঠাণ্ডাৰ ঔষধ কি দিব লাগিব, আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য পাব। তো মই প্ৰথমতে আপোনালোক সকলোকে দাদা বাইদেউসকলক সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ 2026 বৰ্ষটো যাতে আপোনালোকৰ ভালে ভালে পাৰ হয়, মোৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকিয়ে যাব। আপোনালোকেও মোৰ কাৰণে আশীৰ্বাদ কৰিব, মোক আপোনালোকে আগুৱাই লৈ যাব। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে মই বহুতখিনি আগবাঢ়িব পাৰিছোঁ। মই যিখিনি জানো আপোনালোকক মই শিকাবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো আপোনালোকে অযথা সময় নষ্ট নকৰিব, মই কোৱা কথাখিনিৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। বিশেষকৈ মোৰ গোটেই অসম, আমাৰ যিমান খেতিয়ক দাদা বাইদেউসকল আছে, যাতে আমি সকলোৱে হাতে হাত মিলাই আমি আকৌ নতুনকৈ নতুন বছৰত নতুন খোজ দিব পাৰোঁ। তো বলক তিয়হৰ খেতিৰ ওপৰত আলোচনা কৰোঁ। এই তিয়হ আজি মই আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ, এইটো হ'ল গ্ল'চি। অলপ কেইদিন হ'ল লগোৱা হৈছে। আজি খেতিৰ বয়স 1 মাহ 7 দিন। 1 মাহ 7 দিনতে মোটামুটি তাৰমানে কি হ'ল 35, 36, 37 ডেজ। এই 37 ডেজ ভিতৰতে চাওক গছত ফলন আহি যাবলৈ প্ৰস্তুতি লৈছে। কিয় আহিল সৰু থাকোঁতে, ৰহস্যটো মই আপোনালোকক কৈ আছোঁ। কথা হ'ল, এই খেতি কৰিবলৈ আপোনালোকে প্ৰথমতে মাটি নিৰ্বাচন কৰিব। ওখ পলসুৱা হিউমাছযুক্ত মাটি নিৰ্বাচন কৰি লৈ তাৰপিছত আপোনালোকে ধুনীয়াকৈ হাল মাৰিব, ময়াব। তাৰপিছত ছেকেণ্ড ষ্টেপত আপোনালোকে ধুনীয়াকৈ ট্ৰেক্টৰেৰে আকৌ হাল মৰাৰ আগত প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 15 কিলো, DAP 15 কিলো, পটাছ 15 কিলো ধুনীয়াকৈ সিঁচিলে। সিঁচাৰ পিছত আকৌ হাল মাৰিলে। কিন্তু 1 বিঘা মাটিত 1 গাড়ী গোবৰ নিতান্তই প্ৰয়োজন। যদি নিদিয়ে খেতি কিন্তু ফলন বেছি এটা প্ৰডাকশ্যন নহ'ব। তো ভাল ফলন বিচাৰে, ভাল ফলনৰ আশা কৰিছে, তেনেহ'লে গোবৰ সাৰ দিবই লাগিব। যদি আপোনালোকে মোৰ পদ্ধতি মতে আপোনালোকে গোবৰ সাৰ দি, যেনেকুৱা পদ্ধতি মই ৰাসায়নিক সাৰ দিব দিছোঁ, সেই পদ্ধতি মতে যদি কৰে, 1 বিঘা মাটিৰ পৰা মোটামুটি 2ৰ পৰা 2.5 মাহৰ ভিতৰতে আপোনালোকে কমেও 2ৰ পৰা 2.5 লাখ টকা এটা বিকিব পাৰিব। এদিন পিছে পিছে উঠাব লাগে এই তিয়হ, যাৰ নাম হ'ল চিনজিন্দা কোম্পানীৰ গ্ল'চি। ইমান লাগন আৰু ইমান দেখাত ভাল, কি ক'ম আৰু। তো কথা হ'ল, বহুতে মোৰ পৰা এনেকুৱা ধৰণৰ ঔষধ দানা এইবিলাক লৈ আছে। মই নিজেও আগ্ৰহী হৈ পঠিয়াই আছোঁ। মই কিন্তু আপোনালোকক কি ক'ম আৰু, মই নিজৰ মুখৰ ভাষা আপোনালোকক কৈ যে আপোনালোকলৈ পঠিয়াই আছোঁ। আপোনালোকে এইটো নাভাবিব যে আপোনালোকক মই এনেই উলট পালটকৈ কৈ আছোঁ। নহয়, যিকেইটা ঔষধৰ কথা কৈছোঁ, যিকেইটা দানাৰ কথা কৈছোঁ, আপোনালোকে এই ঔষধ আৰু দানাকেইটা কেৱল আমাৰ খাৰুপেটীয়াতে বহুত ভাল পাব। কিন্তু আপোনালোকৰ ফালে কিন্তু কম পোৱা যায়, সেইকাৰণে মই নিজেও পঠিয়াই আছোঁ। কথা হ'ল কি, আমি চবে মিলি, প্ৰথমতে এটা কৈ গ'লোঁ নহয় কথা, মই চবে মিলি আমি খেতি কৰিম, আমি চবে লাভান্বিত হ'ম, চবে টকা উপাৰ্জন কৰিম, হাতে হাত মিলাই আগুৱাই যাম। এতিয়া মূল কথা, এই খেতিত
সাৰ যিমান লাগে, গোবৰ যিমান লাগে দি দিলে। এতিয়া মই ঔষধৰ ওপৰত আলোচনা কৰিম। ঠাণ্ডা যদি পৰিছে তেনেহ'লে গছত ফাংগাচাইড লাগিবই। তাৰ কাৰণে লখন্দি, জুৰিঅ' পাৱাৰ। এতিয়া কথা হ'ল জুৰিঅ' পাৱাৰ ঔষধটো আকৌ কৈছোঁ, জুৰিঅ' পাৱাৰ আৰু এটা হ'ল লখন্দি, LOKHANDI, লখন্দি। এতিয়া মই আলোচনা কৰিম ইনছেক্টিচাইড। কোনটো দিব? গছৰ পাতবিলাক ফুলি যায়, আগবিলাক কেঁচুৰি মাৰি দিয়ে, তাৰ কাৰণে আপোনালোকে কি কৰিব? গ্ৰেচিয়া স্প্ৰে কৰিব। তাৰ আগতে ডাহাত আৰু ডাষ্টাৰ, এই ঔষধকেইটা বহুত ভাল, ইমানেই ভাল মানে কি ক'ম। কিন্তু আগবিলাক পোকে এনেকৈ জিভাইটো চেলেকি আছে, খাই পেলাইছে, তাৰ কাৰণে আপোনালোকে শ্বৰ্ট স্প্ৰে কৰিব। মাজে মাজে মেজগাৰ্ড, দাদাঘাৰ, নাগাঘাৰ এইবিলাকো অলপ অলপকৈ মিক্স কৰি এইবিলাকৰ লগত দিব পাৰিব। এই পদ্ধতিমতে যদি আপোনালোকে দিব পাৰে তো আপোনালোকৰ খেতি। আৰু যদি আপোনালোকে মেজগাৰ্ড, বায়'ড'জ এইবিলাক বিচাৰি পোৱা নাই, তেনেহ'লে আপোনালোকে কি কৰিব? ডেলিগেট, এনেকুৱা ভাল ঔষধ, ফুলৰ ভিতৰত যদি পোক সোমাই আছে তাতো গৈ মাৰি থৈ আহিব। এই পদ্ধতিমতে আপোনালোকক খেতি কৰক, সফল হওক। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। 7002163163, 7002163162 এইটো নম্বৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ উন্নত দানাবিলাক দিম। কোনবিলাক দানা? এটা হ'ল গ্ৰিফিন, গ্ৰ' মেজিক, তাৰপিছত ৰটেক্স, গোল্ড স্পেচিয়েল চইল, কোৱালিটি স্পেচিয়েল চইল। এনেকুৱা ধৰণৰ দানা আপোনালোকৰ খেতিত দিয়ক। কিন্তু ফলন কম হৈছে, ষ্টপলেজাৰ 95 মাৰি দিয়ক। ভিডিঅ' কেনে পালে কমেণ্ট কৰিব। 2026 বৰ্ষৰ নতুন ভিডিঅ' আপলোড দি দিলোঁ বা নতুন আপডেট দি দিলোঁ। আপোনালোকেও আমাৰ দৰে খেতি কৰক, আমাৰ খাৰুপেটীয়াৰ দৰে খেতি কৰক। দাদা বাইদেউসকল, মই হাতীমে কৈছোঁ কিন্তু খাৰুপেটীয়াৰ পৰা। আপোনালোকে মোৰ কোৱা পদ্ধতিমতে খেতি কৰক, আপোনালোকে 100% ছাকচেছ হ'বই হ'ব। আজিলৈ এৰিছোঁ, কি কয়? পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।